হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আমাৰ ফুলনিত ফুলি থকা এই ফুলসমূহৰে পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নাৰ্জী, ডালিয়া, পিটনীয়া সকলো ফুল দেৰিকৈ লগোৱাৰ বাবে দেৰিকৈ ফুলিছে আৰু এই ফুলখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজি লৈ আহিছোঁ এটা ধুনীয়া ডিজাইনৰ এযোৰ কাপোৰৰ এটা পাৰ্ট দেখুৱাম আপোনালোকক। পিছৰ পাৰ্টটো নিশ্চয় পিছৰটো ভিডিঅ'ত আপোনালোকে দেখা পাব। প্ৰথমতে আজি চাওঁ আহক এটা ডিজাইন। এই ডিজাইনটো প্ৰথমতে মই এখন কাগজত অংকন কৰি ল'লোঁ, লতাজাতীয় এটা ফুল, আৰু এই ফুলপাহ এযোৰ হেণ্ডমেড মিক্স পাট কাপোৰত ডিজাইন কৰিছোঁ। লেছ উইথ ফেব্ৰিক প্ৰিণ্টিং কৰিম এই কাপোৰযোৰ। আৰু এই কাপোৰযোৰত প্ৰথমতে এয়া চাওকচোন, এখন হোৱাইট কাৰ্বন পেপাৰৰ সহায়ত এনেকৈ অংকন কৰি ল'লোঁ আৰু লৈছোঁ এডাল ফ্লেট ব্ৰাছ 6 নম্বৰৰ আৰু লৈছোঁ এয়া এক্ৰিলিকৰ কালাৰ। যিহেতু হোৱাইট কাৰ্বন পেপাৰ দি পেলাই অংকন কৰি লৈছোঁ সেইকাৰণে বগাকৈ ধুনীয়াকৈ জিলিকি উঠিছে। নহ'লে হেণ্ডমেড মিক্স পাটৰ এই কালাৰৰ কাপোৰটোত মানে পেঞ্চিল দি কৰিলেও আঁকি ল'লেও বৰ ভালকৈ জিলিকি নুঠে। আৰু এনেকৈ ফ্লেট ব্ৰাছডালৰ সহায়ত হোৱাইট কালাৰটো প্ৰথমতে এয়া ফুলৰ পাহিটোত দি লৈছোঁ আৰু পাতৰ অংশসমূহ সকলোতে দি ল'ম। প্ৰথমতে হোৱাইট কালাৰটো দি লোৱাৰ পিছত মোৰ কালাৰ কৰিবলৈ সুবিধা হ'ব, যিহেতু কালাৰটো খুব কাঢ়া হয়, মানে এছ কালাৰ, গ্ৰে কালাৰ। এই কালাৰটোত হোৱাইট কালাৰ দি ল'লে জিলিকি উঠিবৰ বাবে মই আগতে হোৱাইট কালাৰটো ইয়াতে দি লৈছোঁ। আৰু এনেকৈ গোটেই ফুলসমূহত হোৱাইট কালাৰটো দি ল'ম। তাৰপিছত কি কৰোঁ ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, কাপোৰযোৰ সম্পূৰ্ণ হ'বলৈ আৰু অকণমান বাকী আছে, লেচৰ কামখিনি বাকী আছে, সেইকাৰণে আৰু দীঘলীয়া হৈ গৈ থাকিব যিহেতু, সেইকাৰণে ভাবিলোঁ পাৰ্ট 1 পাৰ্ট 2 কৰি কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ডিজাইনটো পাৰ্ট 1তে খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম। সম্পূৰ্ণ কাপোৰযোৰ পিছৰটো ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু এনেকৈ গোটেই ডিজাইনটো 4টা ফুল দি প্ৰথমতে মেখেলাখন কৰিলোঁ, তাৰপিছত চাদৰৰ আঁচলখনতো এনেকৈ 4টা ফুল দি ওপৰলৈ 2টা দিছোঁ আৰু হোৱাইট কালাৰ দি এনেকৈ কৰি লৈছোঁ আপোনালোকক কৈছোঁৱে। আৰু এতিয়া হোৱাইট কালাৰ যেতিয়া দিছিলোঁ, দিয়াৰ পিছত হোৱাইট কালাৰটো যেতিয়া অকণমান শুকাইছে তাৰ ওপৰত মই ব্যৱহাৰ কৰিম গ্ৰীণ কালাৰ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ আৰু য়েল্ল'। এই 3টা কালাৰে ব্যৱহাৰ কৰি পাতৰ অংশসমূহ দিম। আৰু এই ডিজাইনটো একদম চিম্পল হয়, সহজে কৰা অকণমান লতা নিচিনা এটা ডিজাইন। আৰু এই ডিজাইনটো এনেকৈ গোটেই চাদৰ মেখেলাযোৰত কৰিম, ব্লাউজতো থাকিব আধা ইয়াৰ। আৰু সম্পূৰ্ণ কৈছোঁৱে, পিছৰটো ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু এতিয়া আমাৰ এইখিনি কাম হয়। এইদৰে ফ্ৰেণ্ডছ, গোটেই কাপোৰযোৰত বগাকৈ এনেকৈ দি লোৱাৰ পিছত তাৰপিছত ফুলৰ পাহিসমূহলৈ আহোঁ। ফুলৰ পাহিসমূহত দিবৰ কাৰণে মই লৈছোঁ এক্ৰিলিকৰ এটা কালাৰ, এইটো হৈছে পিংক কালাৰ। এই পিংক কালাৰটো লৈ পেলাই হোৱাইটৰ ওপৰত অলপকৈ ফ্লেট ব্ৰাছৰ সহায়ত এনেকৈ দি লৈছোঁ। চাওকচোন কিমান মিঠা কালাৰটো। প্ৰথমতে মই লাইটকৈ কাপোৰযোৰ কৰিছিলোঁ, পিছত আকৌ ডিপ কৰি পেলাই দি চাইছোঁ। প্ৰথমতে লাইট কৰি দি চাওঁতে বৰ বেছি বেয়া লগা নাছিলে, ধুনীয়াই লাগিছিল, কিন্তু ডিপ কৰি দিওঁতে আৰু অকণ উজ্জ্বল হৈছে। যিহেতু গ্ৰে কালাৰ কাপোৰ যিকোনো কালাৰো নিমিলে, বহুত চিন্তা কৰিব লগা হয় গ্ৰে কালাৰ কাপোৰত কালাৰ মেচিং কৰিবৰ কাৰণে। আগতে অৱশ্যে গ্ৰে কালাৰ কাপোৰত কেইবাযোৰো মই ফেব্ৰিক ৱৰ্ক কৰি আপোনালোকক দেখুৱাইছোঁ। এযোৰ বেলেগ ডিজাইনৰ এটা ফেব্ৰিক। আৰু এনেকৈ পিংক কালাৰটো হোৱাইটৰ লগত মিক্স কৰি ফুলৰ পাহিকেইটা এনেকৈ দি দিছোঁ। আৰু পাতৰ অংশসমূহ কৰিবৰ বাবেও মই এই ফ্লেট ব্ৰাছডালো ইউজ কৰিছোঁ আৰু এডাল মিহি ব্ৰাছো ইউজ কৰিছোঁ। য'ত মিহি কাম হৈছে তাত এডাল মিহি ব্ৰাছৰ ইউজ কৰিছোঁ। আৰু আপোনালোকে জানে নিশ্চয়, ফেব্ৰিক প্ৰিণ্টিং যেতিয়া শুকাই যায় তেতিয়া ফেব্ৰিকৰ ৰংসমূহ শুকাই যোৱাৰ পিছত 24 ঘণ্টাৰ পিছত উল্টাকৈ আপোনালোকে ইস্ত্ৰি কৰি দিব। তেতিয়া ইস্ত্ৰি কৰি দিয়াৰ পিছত কাপোৰসমূহ কেতিয়াও বেয়া নহয় বা ৰংবোৰ উজ্জ্বল, নষ্ট হৈ নাযায়। বহুতে সুধি থাকে ফেব্ৰিকৰ কালাৰ যায় নেকি? একেবাৰে নাযায় ফেব্ৰিকৰ কালাৰ। আপোনালোকে যদি মাৰ থকা কাপোৰত ফেব্ৰিক কৰে তেনেহ'লে মাৰটো আপোনালোকে আঁতৰাই ল'ব আৰু তাৰপিছত ফেব্ৰিক কৰিব। এয়া ফ্ৰেণ্ডছ, চাওকচোন মোৰ ফুলৰ পাহিটো দিয়াৰ পিছত এয়া পাতৰ অংশলৈ আহিলোঁ। ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল', এই কালাৰকেইটাই মই দিছোঁ। আৰু এই কালাৰকেইটা উজ্জ্বল কৰিবৰ কাৰণে অকণমান এয়া ভাটৌ ৰং যিটো লাইট গ্ৰীণ সেইটো ইউজ কৰিছোঁ, হোৱাইট কালাৰ ইউজ কৰিছোঁ আৰু য়েল্ল' ইউজ কৰিছোঁ। এনেকৈ গোটেই পাতৰ অংশসমূহ গোটেই কাপোৰযোৰতে দি যাম। ফ্ৰেণ্ডছ, ডিজাইনটো আপোনালোকৰ কেনে লাগিছে? ইমান সময়লৈকে যদি চাই আছে সকলোকে ধন্যবাদ জনাইছোঁ। আগৰ ভিডিঅ'সমূহত আপোনালোকে ইমান মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। এনেধৰণে বিভিন্ন ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ আনি থাকোঁ আৰু ইউনিক লুক এটা দিবলৈ সদায় ট্ৰাই কৰি থাকোঁ। কাপোৰসমূহ কেনে পাইছে ধুনীয়া কমেণ্ট কৰিব, আগবঢ়াই নিব চেনেলটো, তাৰে আশা কৰিছোঁ।
আৰু ফ্ৰেণ্ডছ এয়া চাওকচোন এনেকৈ ফুলৰ পাহিকেইটা দিয়াৰ পিছত অলপ অলপ হোৱাইট মিক্স কৰি দিছোঁ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো দিছোঁ আৰু এনেকৈ পাতৰ অংশসমূহ কৰি দিছোঁ। ফ্ৰেণ্ডছ আপোনালোকে যদি ইচ্ছা কৰি ইয়াত ধুনীয়াকৈ গ্লিটাৰ ৱৰ্ক কৰি দিব পাৰে বা সোণালী ৰং এচাইডেদি এটা চাইডে ডিপ গ্ৰীণ দিলেও দেখিবলৈ খুব ধুনীয়া লাগিব। তেনেকৈ এযোৰ কাপোৰ কৰিম। এতিয়া একদম চিম্পল ডিজাইনত কৰিছোঁ যাতে সকলোৱে এই কাপোৰযোৰ চাই কৰিব পাৰে। আৰু এনেকৈ গোটেই কাপোৰযোৰৰ ডিজাইনটো আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু এয়া হৈছে মেখেলাখন। চাদৰখনৰো প্ৰায় হৈছেহিয়ে, অলপমান কাম বাকী আছে, মানে লেছ লগাবলৈ অলপমান বাকী আছে। সম্পূৰ্ণ হ'বই আৰু বৰ বেছি মেহনতিও হোৱা নাই, মাত্ৰ 3টা ৰঙৰ পাত আৰু এটা ৰঙৰ ফুল। খুব কম সময়ত কম খৰচত হোৱা এযোৰ কাপোৰ। আৰু ইয়াত লেচো বৰ বেছি নলগাওঁ, কি লগাম পিছৰটো ভিডিঅ'ত আপোনালোকে দেখা পাব। আজি আপোনালোকক এটা পাৰ্ট দেখুৱালোঁ, সম্পূৰ্ণ কাপোৰযোৰ লৈ আহিম পিছৰ ভিডিঅ'টোত কৈছোঁৱে। ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক দেখুৱাম এতিয়া এই মেখেলাখনৰ ফাইনেল লুকটো। এয়া মেখেলা মানে গোটেই ফুলৰ পাহিখিনি বা পাতৰ অংশখিনি হৈ গৈছে। ইয়াৰ কাষে কাষে হোৱাইট কালাৰ ইউজ কৰিব পাৰে বা ব্লেক কালাৰ দি পেলাই আৰু অলপ জিলিকাও দিব পাৰে, সেইটো আপোনালোকৰ কথা। কালাৰ মেচিং কৰাটো বা কালাৰ কম্বিনেশ্যন কৰাটো আপোনালোকৰ নিজা কথা। ইয়াতে মই অকণমান ব্ৰাউন দিও চাইছোঁ, মানে কেনেকৈ ভাল লাগে। মই মাজে মাজে এনেকৈ কিবাকিবি লগাই চাই থাকোঁ, তাৰপিছত আকৌ কালাৰ দি মিলাই চাওঁ কেনেকুৱা লাগে। এনেকৈ মেচিং কৰি থাকিলে দেখিবলৈও ভাল লাগে কাপোৰবোৰ। আৰু এয়া চাওক, ডাঙৰ পাত সৰু পাত এনেকৈ ইয়াৰ মাজে মাজে অকণ ব্ৰাউন কালাৰটো দি দিছিলোঁ। এইটো এটা ডিজাইন হৈছে। আৰু কাৰা কৰিও দিব পাৰে আপোনালোকে, এটা চাইডে পূৰা ডিপ গ্ৰীণ কৰি এফালে অলপমান গল্ডেন কালাৰ দিব পাৰে, তেতিয়াও ভাল লাগিব। বা গোটেইটো পাতল হালধীয়া দি তলৰ ফালৰ পৰা গ্ৰীণ কালাৰ দিলেও তেতিয়াও ভাল লাগিব। বিভিন্ন ধৰণৰ ডিজাইন আছে। আপোনালোকক অৱশ্যে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ডিজাইন কৰি পাতৰ অংশসমূহ দেখুৱাই থাকোঁ। যিসকলে মোৰ ভিডিঅ' নিয়মীয়া দৰ্শক তেওঁলোকে হয়তো দেখিয়ে থাকে। ফ্ৰেণ্ডছ ফুল আৰু পাতসমূহৰ কালাৰ দিয়াৰ পিছত মই কেনেকৈ লেছখিনি মিলে সেয়া মিলাই আছোঁ। আৰু এনেকৈ মেখেলাখন মিলাই হৈছেগৈ বাৰু। এনেকৈ এটা ডিজাইন দিলোঁ আৰু ডিজাইনটো কেনে হৈছে চাওকচোন। মেখেলাখনৰ তলত এনেকৈ চাৰিপাহি ফুল দি পেলাই এয়া ডিজাইনটো দিছোঁ। পিছত অকণ কাৰা কৰিব পাৰোঁ, এতিয়া এনেকৈ ৰাখিলোঁ। আৰু কেনে লাগিছে ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ দ্বিতীয় পাৰ্টটো লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক।